নমস্কাৰ। যিহেতু সকলোৱে অলৰেডি গম পাইছে, ময়ে অকণমানলে কি কৰিব উপায় নাই। ট্ৰেইনিং চেণ্টাৰ মোবাইল নাই অনলি চানডে অকণমান সময়। আগতে শনিবাৰে ৰাতি দিছিল, আজিতো 11টাত দিলে, এতিয়া 1:50। উপায় নাই, ট্ৰেইনিঙৰ নমাহ আমি কটাবই লাগিব। যিসকলে আছাম ৰাইফল চাই অকণমান আৰু এডজাষ্ট কৰিব বেলেগ ফ'ৰ্চতকৈ। ত' সকলোৱে জানে ভেকেঞ্চি ইনক্ৰিজ হৈ 53,699 হ'ল। এতিয়া মই কেলকুলেট কৰিবই পৰা নাই আমাৰ অসমৰ ভেকেঞ্চি কিমান কি আছে। কমেণ্ট কৰিবচোন, মই বাছ টোটেল ভেকেঞ্চিটো গম পালোঁ। জাষ্ট গম পাই বহুত ভাল লাগিল, কাৰণ অলৰেডি মই RTR ৰিপ্লাই দিছিলোঁ কাট অফ বহুত কম যাব বুলি। এতিয়া হয়তো আৰু 4-5 মাৰ্ক কাট অফ নিশ্চয় কম যাব, কাৰণ ভেকেঞ্চি 40,000 আছিল চাগে, মই যদি ভুল নহয়, মই পাহৰি গৈছোঁ একচুৱেলি। ত' 40,000 53,000 বহুত ভেকেঞ্চি বাঢ়ি গ'ল। 100টা ভেকেঞ্চি যদি অসমত বাঢ়ে, কাট অফত ফৰক পৰিব। ত' সকলোকে মানে বহুত ধন্যবাদ, যিসকলে ভাল মাৰ্ক পাইছে। বহুত মানে কাট অফ কম যাব, অকণমান এনালাইজ কৰিম, মই আজিয়ে আপলোড কৰিম এইটো সপ্তাহত পাব্লিছ কৰাৰ কাৰণে। অকণমান সময় মিলাই চাওঁ, আৰু নহ'লে বহুত অসুবিধা আৰু ইয়াতে আছাম ৰাইফলত আমাৰ ট্ৰেইনিং। বাকী ইয়াতে আমাৰ ভৰ্তি চলি আছে আছাম ৰাইফলত, ট্ৰেডমেন এণ্ড টেকনিকেল এণ্ড ট্ৰেডমেনৰ। আমি ৰানিং দেখা পাই আছোঁ। ট্ৰেকটো বহুত হাৰ্ড কিন্তু দেই, আপ ডাউন আছে। 5 কিলোমিটাৰৰ কাৰণে যিটো হাৰ্ড আছে, 4-5টামান বহুত ওখ আপ আছে ৰানিঙৰ কাৰণে। ত' যিসকলে ইয়াতে ডিফুত আহিব, হয়তো কেতিয়াবা দেখা পাবও পাৰে আমি কম্বাইন ড্ৰেছত ট্ৰেইনিঙৰ কাৰণে অহা যোৱা কৰি থাকোঁ। ত' মই অসমত কিমান ভেকেঞ্চি আছে চাই কেনে অকণমান এনালাইজ কৰিব চেষ্টা কৰিম। ধন্যবাদ।